মাৰ্চিডিজ, অডি, ৰেঞ্জ ৰভাৰৰ দৰে দামী গাড়ী উপহাৰ হিচাপে পোৱাৰ আশাত আপুনি ৰাজ্যত অনুষ্ঠিত হোৱা লটাৰী খেলৰ টিকট ক্ৰয় কৰিছিল নেকি? যদিহে আপুনি লটাৰী টিকট ক্ৰয় কৰিছিল তেন্তে যিকোনো মুহূৰ্ততে আপোনাৰ আশাত চেঁচা পানী পৰিব পাৰে। কাৰণ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ এক নিৰ্দেশনা অনুসৰি ৰাজ্যত অনুষ্ঠিত হোৱা লটাৰী খেল যিকোনো মুহূৰ্তত নিষিদ্ধ হ'ব পাৰে। ৰাজ্যত যধে মধে অনুষ্ঠিত হোৱা লটাৰী খেলৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰিবলৈ ৰাজ্য চৰকাৰলৈ এক জাননী প্ৰেৰণ কৰিছে গুৱাহাটী উচ্চ ন্যায়ালয়ে। আৰু এই সন্দৰ্ভত ৰাজ্য চৰকাৰে প্ৰতিখন জিলাৰ আয়ুক্তৰ লগতে আৰক্ষী অধীক্ষকলৈ নিৰ্দেশনা জাৰি কৰিব লাগিব। অনলাইনেই হওক বা অফলাইনেই হওক সকলো ধৰণৰ লটাৰী ক্ষেত্ৰতে প্ৰযোজ্য হ'ব এই নিৰ্দেশনা। 29/2024 নম্বৰৰ PILৰ শুনানি গ্ৰহণ কৰি এই নিৰ্দেশনা জাৰি কৰিছে উচ্চ ন্যায়ালয়ে। যোৰহাটৰ ৰূপম বৰবৰাৰ এখন PILৰ ভিত্তিত এই নিৰ্দেশনা জাৰি কৰিছে গুৱাহাটী উচ্চ ন্যায়ালয়ে। ৰাজ্যৰ প্ৰান্তে প্ৰান্তে লটাৰী খেল আয়োজনৰ যি ধুম উঠিছে সেই ধুমত বহু সংখ্যক লোক প্ৰবঞ্চিত হোৱাৰ আশংকা ব্যক্ত কৰিয়েই এই নিৰ্দেশনা জাৰি কৰিছে গুৱাহাটী উচ্চ ন্যায়ালয়ে। গুৱাহাটী উচ্চ ন্যায়ালয়ৰ এই নিৰ্দেশনাৰ পাছতে এতিয়া প্ৰয়োজনীয় অনুমতি অবিহনে কোনেও যধে মধে অনুষ্ঠিত কৰিব নোৱাৰিব ৰাজ্যত লটাৰী খেল।